ইয়াতে যে ইমান পানী হওয়ার কারণ কি? এটা মানে এইটো পানী হোৱাৰ কাৰণ মেঘালয়ৰ পৰা মানে গাৰো পাহাৰৰ পৰা পানী আহি আমাৰ ইফালে এটা কালো নদীৰ বান্ধ আছে, সেই বান্ধটো মানে যোৱা বছৰ ভাঙিছে। মানে এতিয়ালৈকে মানে খালটো বান্ধি দিয়া নাই, সেইকাৰণে অলপ পানী বাঢ়ি গৈছে। বাঢ়ি যোৱাৰ ফলত খালেৰে পানী আহি আমাৰ যিমানখিনি বৈ আছে ইয়াতে একেবাৰে তলাই গৈছে আৰু বৈখিনি একেবাৰে শেষ হৈ গৈছে। এতিয়া মানে গৰীব মানুহ কৃষক মানুহ কি কৰি খাব এতিয়া? আপনি যে পিছফালে যিবিলাক আছে পানীর তলত আছে ইয়াতে ধান আছে না? হ্যাঁ, আপনি চাওক ইফালে গোটেইখিনি ধান মানে পানীৰ তলত ডুবি আছে, গোটেইখিনি ধান। আৰু ইফালে পিছফালে আছে, এবিলাক ডুবি আছে। ডুবি আছে। আপনি এইবুলি আপনি এমএলএ আৰু এমডিসি কি করব? এতিয়া আৰু কি ক'ম আৰু যিমান মানে মই এমএলএ সাহেবক এইটো মানে ক'ব খোজো যে যিমান সোনকালে পাৰে মোৰ মানে বান্ধখিনি বান্ধি দিয়ে যেন, এইখিনি মই এমএলএৰ কাছত অনুৰোধ কৰি ৰাখিছো। মই যেতিয়া আকৌ এতিয়া নতুন এমডিসি হল তাক কি ক'ব আপুনি? এতিয়া আৰু কি ক'ম আৰু ক'ব লগা একো নাই। এতিয়ালৈকে আমাৰ যিটো নতুন এমডিসি হল এতিয়া মানে শপত গ্ৰহণী লোৱা নাই। এতিয়া আৰু কি ক'ম, আহি চাব লাগে। এতিয়া চাব আৰু কি ক'ম।